এতিয়া সমগ্ৰ অসমবাসী এক হোৱাৰ সময় অসমখন নকৈ গঢ়াত আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে যিটো পদক্ষেপ লৈছে যেনেধৰণে অসন্দেহযুক্ত বিদেশী উচ্ছেদৰ পৰা আদি কৰি ভূমি অধিকাৰ অসমীয়া থলুৱা খিলঞ্জীয়াক দিয়া এই সময়ত মই ভাবোঁ অসমৰ সকলো দল সংগঠনে সহায় কৰিব লাগে ভৱিষ্যতে অসমখন গঢ়াৰ ক্ষেত্ৰত এইটোৱে ডাঙৰ এটা মেছেজ গৈছে আৰু শিৱসাগৰত যি টাই আহোম ছাত্ৰ সন্থাৰ মাজত দুটা গোটে অলপ মতবিৰোধ হৈছে তেওঁলোক বিসম্বাদী বা একো নহয় মতবিৰোধ এটা আছে তেওঁলোকে লগ হ'ব লাগে মই ভাবোঁ এই সময়ত এইবিলাক বিসম্বাদ বাদ দি আমি আহ্বান জনাইছোঁ তেওঁলোকে এক হৈ অসমৰ কাৰণে কাম কৰক দুইটা সংগঠনে অসমৰ কাৰণে কাম কৰিছে মিলনে হওক বসন্তই দুইটাই অসমৰ কাম হৈ কাম কৰিছে জনগোষ্ঠীয় হৈ কাম কৰিছে দুইজনে নেতা তেওঁলোক লগ হ'লে মানে আৰু এটা ডাঙৰ শক্তি হ'ব মানে এই মেছেজটো আজি যদি আমি সকলোৱে আহ্বান জনাওঁ নিশ্চয় তেওঁলোকৰ মাজতো দেশপ্ৰেম আছে সমাজপ্ৰেম আছে জাতিপ্ৰেম আছে দীৰ্ঘদিন ত্যাগ কৰি আহিছে গতিকে তেওঁলোকে এইখিনি কথা যদি ব্যক্তিগতভাৱে অনুধাৱন কৰক হৃদয়ৰ সৈতে সকলো এইটো ৰাইজৰ আহ্বান আৰু মই ব্যক্তিগতভাৱে তেখেতসকল দুয়োজনকে এনেধৰণৰ বাগবিতনে নগৈ যাতে সুন্দৰকৈ এটা পৰিৱেশ ৰচনা হওক শিৱসাগৰ যিহেতু ঐতিহ্য শিৱসাগৰে বহন কৰি আছে বুৰঞ্জী প্ৰসিদ্ধ তাত বুৰঞ্জীৰ প্ৰসিদ্ধ হওক বা ঐতিহাসিক ইয়াৰ সকলো স্বাক্ষৰ স্বৰ্গদেউসকলৰ স্মৃতি হওক বা বিভিন্ন দৌল দেৱাল মঠ মন্দিৰ এইবিলাক নিৰ্মাণ হৈছে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ ইমান ধৰণে গুৰুত্ব দিছে এইখিনি ক্ষেত্ৰত আজি কোনেও গুৰুত্ব দিয়া নাছিল এতিয়া তেওঁলোকৰ লগত সহযোগ কৰিলে মই ভাবোঁ যে অসমখন আমি যি স্বৰ্গদেউ চাওলুং চুকাফা লাচিত ভূষণৰ তেওঁলোকৰ যি লক্ষ্য আছিল সেই লক্ষ্যত উপনীত হ'বলৈ কাৰণে এটা সুন্দৰ সুযোগ পাইছে সকলোৱে সহযোগ কৰিবৰ কাৰণে মই অখিল গগৈটো আৰু নকয় কি অখিল গগৈ কথাটো নহয় ভাল মই ভাবোঁ তেওঁক আজিকালি ৰাইজে ৰিজেক্ট কৰিছে আনকি শিৱসাগৰতে বহুত ৰিজেক্ট কৰিছে এতিয়া ৰিজেক্ট হৈছে আৰু কৈছে যে কাৰণ পঞ্চায়ত নিৰ্বাচনে গম পালে তেওঁ একেবাৰে ধাৰাসাৰী হৈ গ'ল সেইটোৱে প্ৰমাণ পায় জনসাধাৰণ তেওঁৰ লগত নাই গতিকে অখিল গগৈ অবিহনে ইয়াতে বহুত নেতা আছে বা বহুত অসম শিৱসাগৰ জিলাখন বা সমষ্টিটো চলাব পৰা যোগ্য ব্যক্তি আছে গতিকে সেইখিনি এইবাৰ ৰাইজে বিবেচনা কৰিব দ্বিতীয়বাৰ অখিল শিৱসাগৰত নাহিব নেকি নাই এইটোতো 100% আমি পঞ্চায়ত ইলেকশ্যনতে মেছেজটো পাই গ'লোঁ ৰাইজে বা অসমৰ ৰাইজে এতিয়া সেইকাৰণে তেওঁ অসমৰ বাহিৰত আহিছে দেখিছে তেওঁ কাণ্ড নামতে কালি তেওঁলোকৰ সমৰ্থকেচোন বিজেপি জিন্দাবাদে কৈ দিয়ে হয় নহয় গতিকে এইখিনি ক্ষেত্ৰত তেখেতেও কথাখিনি অলপ নিজে বেলেগ ক'ৰবাত ভাল ছেফটি জেগা বিচাৰ ভাল হ'ব হয় নহয় নাই শিৱসাগৰত তেওঁ ৰাইজে নিবিচাৰে ময়ো শিৱসাগৰ অবিভক্ত শিৱসাগৰ জিলাৰ এজন বাসিন্দা ময়ো গোটেই জিলাখনৰ লগত পৰিচয় আছে মই নিজে দুটাকৈ টাৰ্ম মই তাত বিজেপিৰ সভাপতি আছিলোঁ চুকে কোণে চব পঞ্চায়তৰ মই ৰাইজৰ লগত মোৰ এতিয়াও যোগাযোগ আছে কিন্তু সকলোৱে কৈছে যে আমি যোৱাবাৰ আৱেগ মাতৃৰ কান্দোন এজন সন্তানৰ যেনেকৈ আমাৰ এইবিলাক অসমীয়া মানুহ আচলতে আৱেগ নহয় জানো এইটো পৃথিৱীতে জানে যে অসমীয়া মানুহবিলাক খুব আৱেগিক আৰু খুব মৰমীয়াল ধন্যবাদ নাই সেইকাৰণে তেওঁ ভাবিছে ক'ৰবাত মই ভাবোঁ যে অহাবাৰ ক'ৰবাত সংখ্যালঘু চিট এটাই ল'বগৈ নেকি ক'ৰবাত তেনেকুৱা ধৰণৰ এটা ইংগিত দেখিছোঁ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ